প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম কাৰ্ড যাতে আমি মেডিকেল কলেজবিলাকত মেক্সিমাম ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ, কিছুমান পাবত গজা হস্পিটালো হ'ল, বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে, এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে। সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম। এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে, এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ। GNRC থাকিলে, ডাউনটাউন থাকিলে, এপ'ল' থাকিলে, এক্সেল থাকিলে, কিন্তু ক'ৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন, কালি মই ইয়াৰ মঙলদৈৰ পৰা গহপুৰ গৈছোঁ, 4টা আই হস্পিটাল এনেই সৰু সৰু জেগাত গঢ় লৈ উঠিছে। পিছত মই সুধিছোঁ কেনেকৈ চলে? বোলে নহয়, কেটৰেক্ট অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত। গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে, সেইবিলাক আমি কৰিম যাতে হেল্থ ছিষ্টেমটো ভাল আছে আৰু ভাল হয়। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম কাৰ্ড যাতে আমি মেডিকেল কলেজবিলাকত মেক্সিমাম ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ, কিছুমান পাবত গজা হস্পিটালো হ'ল, বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে, এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে। সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম। এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে, এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ। GNRC থাকিলে, ডাউনটাউন থাকিলে, এপ'ল' থাকিলে, এক্সেল থাকিলে, কিন্তু ক'ৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন, কালি মই ইয়াৰ মঙলদৈৰ পৰা গহপুৰ গৈছোঁ, 4টা আই হস্পিটাল এনেই সৰু সৰু জেগাত গঢ় লৈ উঠিছে। পিছত মই সুধিছোঁ কেনেকৈ চলে? বোলে নহয়, কেটৰেক্ট অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত। গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে, সেইবিলাক আমি কৰিম যাতে হেল্থ ছিষ্টেমটো ভাল আছে আৰু ভাল হয়। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম কাৰ্ড যাতে আমি মেডিকেল কলেজবিলাকত মেক্সিমাম ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ, কিছুমান পাবত গজা হস্পিটালো হ'ল, বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে, এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে। সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম। এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে, এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ। GNRC থাকিলে, ডাউনটাউন থাকিলে, এপ'ল' থাকিলে, এক্সেল থাকিলে, কিন্তু ক'ৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন, কালি মই ইয়াৰ মঙলদৈৰ পৰা গহপুৰ গৈছোঁ, 4টা আই হস্পিটাল এনেই সৰু সৰু জেগাত গঢ় লৈ উঠিছে। পিছত মই সুধিছোঁ কেনেকৈ চলে? বোলে নহয়, কেটৰেক্ট অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত। গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে, সেইবিলাক আমি কৰিম যাতে হেল্থ ছিষ্টেমটো ভাল আছে আৰু ভাল হয়।